আজি বহুত টেষ্টিকৈ আঞ্জাখন বনাইছিলোঁ কণীৰ, কিন্তু খাবলৈ বহুত সোৱাদ হৈছিলে। যদিও মই একদম চিম্পুলকৈ বনাইছোঁ, আৰু কেনেদৰে বনাইছোঁ বলক তেতিয়াহ'লে চাওঁ। কণীৰ আঞ্জাখিনি ৰান্ধিবৰ কাৰণে মোক লাগিব নৰসিংহৰ পাত। সেইকাৰণে মই নৰসিংহৰ পাত ছিঙিব আহিছিলোঁ, আৰু তাৰ আগতে গৰুটো থিয়া দি আছিল। বোলো ভয়তে আগতে গৰুটোক খেদি ল'লোঁ, তাৰে পিছতহে মই নৰসিংহৰ পাতখিনি ছিঙি আছোঁ। আৰু নৰসিংহৰ পাত অলপ ল'ম, যিহেতু আঞ্জা মই একজনৰ কাৰণেহে বনাম সেইকাৰণে। আৰু এইফালে মই হাঁহৰ কণী 3টা লৈছোঁ, আদা নহৰু পিঁয়াজ 2টা, জ্বালা 3টা, লগতে আলু 1টা, আৰু এইখিনি লৈছোঁ নৰসিংহ। আৰু এতিয়া মই কুকাৰত এইখিনি দি দিম, সেইকাৰণে কুকাৰটোত লৈছোঁ। আলু 1টা দিছোঁ আৰু কণী 3টা হুইচেল মাৰি ল'ম। এইফালে মই ডিমা আলু হওক লগি আদা নহৰুখিনি পিচি লৈছোঁ, আৰু মই খুন্দনাটোতে পিচি লৈছোঁ, যিহেতু অলপ আদা নহৰু মিক্সিত দিলে ভালদৰে নাযায় অলপ বস্তু পিছা। আৰু এইফালে মই নৰসিংহৰ পাতখিনি মিক্সি জাৰটোত দিছোঁ, আৰু হয় না নহয় পিছা যায় না নাযায় কিন্তু ঠিক নাই, যিহেতু অলপ। আৰু এইখিনি দেখছি না মোৰ এনেহেন হৈ গ'ল, তথাপিতো হ'ব বাৰু। আৰু এইফালে মই কণীকেইটা এৰি আছোঁ, আৰু হাঁহৰ কণী এৰাটো বহুত দিগদাৰ, অলপ মানে ভাঙিয়ে যায় কণীকেইটাৰ। আৰু হৈ গ'ল দিয়ক কিবাকৈ মোৰ এই কণীকেইটা। আৰু এইফালে মই অলপকৈ কাটি দিছোঁ, নিমখখিনি যাতে ভাজিলে সোমাই যায়, ভাল লাগে খাই তেতিয়া। পিঁয়াজ জ্বালাখিনি ভাজা হোৱাৰ পিছত মই আদা নহৰুখিনি দি দিছোঁ, দি ভালদৰে যাওকলৈকে ভাজি আছোঁ। আৰু এতিয়া মই অলপমান হালধিৰ গুড়া দি দিছোঁ, হালধি অলপ কমকৈ দি দিছোঁ, মই বেছি দিয়া নাই। আৰু এইফালে মই দি দিছোঁ এতিয়া নৰসিংহৰ পাতখিনি, আৰু এইখিনিয়ে হৈছে মোৰ পিছাখিনি। যিহেতু মই মোকলগিয়ে বনাইছোঁ আঞ্জাখিনি, সেইকাৰণে একদম কমকৈ বনাইছোঁ, ফেলাই দিব ভাল নালাগে ৰান্ধি উঠি। যিহেতু আজিকালি বস্তুৰ দাম, তেল চেল বহুত দাম বাঢ়ি গৈছে, সেইকাৰণে অলপমানকৈ বনাইছোঁ। আৰু আলুটো এনেদৰে মই ভাঙি দি দিছোঁ। এতিয়া ভালদৰে এইখিনি মই এনেদৰে ভালদৰে মিক্স কৰি অলপ সময় ভাজি থাকিম। আদা নহৰু পিছা সাজটো দি মই অলপ আখলি পানী দি দিছোঁ, আৰু শুকোৱাৰ পিছত অলপমান বেছিকৈ পানী দি দিছোঁ, 1.5 বাতিমান পানী দি দিছোঁ। আঞ্জাখিনি উতল অহাৰ পিছত মই এতিয়া ডিমা 3টা দি দিছোঁ, আৰু ডিমাকেইটা দি ঢাকন লগাই থৈ দিম অলপ সময়ৰ কাৰণে। অলপ সময় উতল অহাৰ পিছত মই এতিয়া অলপমান আদা দি দিছোঁ পিছা, এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু অলপ সময় মই 3 মিনিটমান সময় উতল আহিব দিম। এয়া উতল অহাৰ পিছত মই এতিয়া শেষত অলপমান মই জিৰাৰ গুড়া দি দিছোঁ, আৰু বেলেগ মছলা মই একোৱে দিয়া নাই। আৰু এইখিনি দি দিছোঁ, দি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এয়া মোৰ হৈয়ে গ'ল নৰসিংহ আৰু কণীৰ আঞ্জা। আঞ্জাখিনিৰ পৰা এটা বহুত ধুনীয়া কালাৰ আহিছে, হয়নে নহয় ক'বচোন কমেণ্ট কৰি। আৰু এয়া মোৰ আজিৰ দিপৰাৰ ভাত সাজ, মাছ ভাজা আছিল, লগতে আলু ভাজা, কণীৰ আঞ্জা আৰু দালি। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে, যদি ভাল লাগিছে ৰেচিপিটো চাই আপোনালোকৰ, তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট কৰি নিশ্চয় জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। ফেচবুকত চাই আছে যদি ফ'ল' কৰিব নাপাহৰিব। বাই।